বহিৰাজ্যত সন্ধানহীন হোৱা নীলখৰ যুৱক মুনিন দত্তৰ তামিলনাডুৰ সালেম জংচনৰ সমীপৰ ৰেল লাইনত মৃতদেহ উদ্ধাৰ হত্যা কৰি ৰেল লাইনৰ কাষত পেলাই থৈ গ'ল মৃতদেহ কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা ধেমাজি নীলখপুৰৰ যুৱক মুনিন দত্তৰ তামিলনাডুৰ সালেম ৰেলৱে জংচনত কালি সন্ধানহীন হোৱাৰ বাতৰি প্ৰকাশ পাইছিল ঘটনাৰ বিৱৰণী অনুসৰি নীলখ চাৰিআলিৰ সমীপৰ নীলখপুৰ গাঁৱৰ ৩২ বছৰীয়া যুৱক মুনিন দত্তই আন এজন লগৰীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে যোৱা শনিবাৰে ঘৰৰ পৰা ৰেলেৰে কেৰালালৈ বুলি ৰাওনা হৈছিল তেওঁলোক কালি গৈ তামিলনাডু পায়গৈ তামিলনাডুৰ সালেম জংচনত কিবা কথাত মুনিনৰ লগত ৰেলৰ ভিতৰতে আন যাত্ৰীৰ লগত বিবাদ হয় আৰু মুনিনক মাৰিবলৈ খেদি নিয়াৰ বাবে তামিলনাডুৰ সালেম নামৰ জংচনত নামি দিয়ে নমাৰ কিছু সময়লৈকে পৰিয়ালৰ লগত মুনিনৰ যোগাযোগ আছিল যদিও দুপৰীয়াৰ পৰা পৰিয়ালৰ লোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ইয়াৰ পিছত আজি পুৱা ৰেল লাইনৰ কাষত পৰিত্যক্ত অৱস্থাত মুনিনৰ মৃতদেহ উদ্ধাৰ হয় কোনো দুৰ্বৃত্তই হত্যা কৰি ৰেল লাইনৰ কাষত মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে